আজিৰ ভিডিঅ'ত মই ক্লাছ 9 মেথামেটিক্সৰ অনুশীলনী 1.1 কমপ্লিট সলিউশন লৈ আছো। ইয়াৰে ফাৰ্ষ্ট কোৱেশ্চন আছে, তোমালোকে কিতাপখনত চাই ল'বা। ফাৰ্ষ্ট কোৱেশ্চন দিছে শূন্যটো পৰিমেয় সংখ্যা হয় নে, ইয়াক p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি নে সুধি আছে। ঠিক আছে, তো এতিয়া আনসাৰটো কি হয়, শূন্যটো পৰিমেয় সংখ্যা। তোমালোকে নিশ্চয় জানা, লিখিবা ফাৰ্ষ্ট টাইম যে শূন্যটো পৰিমেয় সংখ্যা হয়। শূন্যটো পৰিমেয় সংখ্যা হয়। তো যদি পৰিমেয় সংখ্যা হয়, ইয়াৰ p বাই q আৰ্হি এটা থাকিব নিশ্চয়। এটা লিখিব লাগিব, মই শূন্য এনেকৈ লিখিছো, শূন্যৰ p বাই q আৰ্হি হ'ল, ইয়াৰ আৰ্হিটো কেনেকুৱা আহিব, 0 ইজ ইকুৱেল 0/1 বুলি আমি লিখিব পাৰো। যে যিকোনো পূৰ্ণ সংখ্যাকে এক এটাৰে হৰণ হৈ থকাৰ দৰে হয়, আৰু ইয়াতে q ইজ নট ইকুৱেল 0 হৈছে নেকি, q টো 0 নাই হোৱা, অৰ্থাৎ হৰটো কি 0 হ'ব নালাগে, 0ৰ বাদে যিকোনো হ'ব পাৰে, গতিকে 0/1 ইজ এ কি হয়, পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 2, ইয়াতে দি আছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। কুৱেশ্যন নম্বৰ 2 সলিউশন। তো কি কি কৈছে, 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা। এটা আমি 3 লিখি লৈছো আৰু 4 বুলি লিখি লৈছো। এটা 3 আৰু 4ক আমি বেলেগ দুটা সংখ্যালৈ কনভাৰ্ট কৰিম। মই আগৰ অংকত কৈছিলো যে 3 মিন্স কি হ'ব, 3/1, একেটা 4 মিন্স 4/1 হৈ থাকিব। আমাক যিহেতু 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে, গতিকে আমি ইয়াতে এটা কাম কৰোঁ, 6 ক'লে আমি এক এটা বেছি, অৰ্থাৎ 7 এটা পূৰণ কৰি দিওঁ। হ'ল 7 এটা পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পালোঁ, 3 7 গুণ 21, 1 7 গুণ 8 আহিলে। ঠিক একেধৰণে ইয়াত কি হ'ব, 4 7 গুণ 28 আহিছে, আৰু ইয়াত 1 7 গুণ 8। হ'ল ইয়াতে আকৌ কটাকটি কৰিলে আকৌ একেটাই ওলাব, 3 ওলাব, ইয়াতো কি ওলাব, 4 আহি যাব। গতিকে আমি 21/7 আৰু 28/7 দুটা আমি বেলেগ পৰিমেয় সংখ্যা বনাই ল'লোঁ। গতিকে 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা মানে 21/7 আৰু 28/7ৰ মাজত থকা পৰিমেয় সংখ্যা একেটাই কথা হ'ব। গতিকে আমি লিখিম এতেকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল। কি আহিব, 21/7 আৰু 28/7ৰ মাজৰ কেইটা কি হ'ব, 22/7, 23/7, 24/7, 25/7, 26/7, আৰু এটা কি আহিব, 27/7 আহিব। ইহঁতৰ মাজত থকা টোটেল 6টা পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 3 দিছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। ইয়াৰ আগৰটোৰ নিচিনা একে, কেৱল তাত এটা পূৰ্ণ সংখ্যা দিয়া আছিল, আৰু ইয়াতে কি দিছে, ভগ্নাংশ আকাৰত দিছে, এটা পৰিমেয় সংখ্যা দিছে। ইয়াকে আমি আকৌ লিখি লওঁ 3/5, ইয়াকো একেধৰণে লিখি লওঁ 4/5। ইয়াত যিহেতু হৰকেইটা একেই আছে, গতিকে আমাৰ টেনশ্যন ল'বলগীয়া নাই। যিহেতু আমাক 5টা কৈছিলে, 5তকৈ 1 বেছি কি হয়, 6। চবতে কি কৰোঁ, 6 এটা পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ আনচাৰবোৰ কি হ'ব, 3 6 গুণ 18 হ'ব, 5 6 গুণ 30, 4 6 গুণ 24, আৰু ইয়াতে কি হ'ব, 5 6 গুণ 30 হৈ গ'ল। এতিয়া 3/5 আৰু 4/5ৰ মাজত থকা মানে কি হ'ব, 18/30 আৰু 24/30ৰ মাজত থকা পৰিমেয় সংখ্যা। অৰ্থ একেটাই, লিখি দিলে হ'ল এতেকে 3/5 আৰু 4/5ৰ মাজৰ কেইটা কৈছিলে, 5টা পৰিমেয় সংখ্যা হ'ল। পৰিমেয় সংখ্যা হ'ল কি কি আহিব, এই দুটাৰ মাজত থকা কেইটা লিখি দিলে হ'ল, 19/30, 20/30, 21/30, 22/30, আৰু 23/30। এটা 5টা হ'ল। এ আছিলে কুৱেশ্যন নম্বৰ 3 সলিউশন। কুৱেশ্যন নম্বৰ 4 এইটা দিছে, তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা, উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা। এতিয়া সঁচা মিছা আমি ক'ব লাগে। তাৰে ফাৰ্ষ্ট কুৱেশ্যন দিছে, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। কি কৈ আছে, মই কথাটো আকৌ এবাৰ লিখি লৈছোঁ, সম্পূৰ্ণকৈ নিলিখোঁ।
স্বাভাৱিক সংখ্যা মানে কি বুলি কৈছে যে এটা পূৰ্ণ সংখ্যা এটা এই কথাটো শুদ্ধ না অশুদ্ধ আমি চাব লাগে এটা স্বাভাৱিক সংখ্যা কোনখিনি আছে স্বাভাৱিক সংখ্যা আৰম্ভ কৰ পৰা হয় 1 2 3 এনেদৰে ষ্টাৰ্ট হয় নহয় পূৰ্ণ সংখ্যা বুলি ক'লে কি হয় 0 1 2 3 ডট 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 এইখিনি এনেদৰে হয় এটা কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় নে নহয় স্বাভাৱিক এইখিনি আছিল এই যিখিনি সংখ্যা এই গোটেই সংখ্যাখিনি পূৰ্ণ সংখ্যাত আছে নে নাই ইয়াত দেখা গৈছে আছে তাৰ লগতে 0 এটা এক্সট্ৰাকে আছে গতিকে এই বাক্যটো কি হ'ব শুদ্ধ হ'ব এটো কি হ'ব শুদ্ধ হ'ব বা সঁচা ঠিক আছে এটো হৈ গ'ল আমাৰ সঁচা নেক্সট আমি কোৱেশ্চন নম্বৰ 2 চাও কি আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা অখণ্ড মানে কি বুলি কৈ আছে যে পূৰ্ণ এটা পূৰ্ণ সংখ্যাখিনি এখিনি মই অলৰেডি লিখি থৈছো অখণ্ড সংখ্যাখিনি কি আছিল ইয়াৰ লগতে আৰু কি আছিল -1 -2 -3 এনেকুৱাখিনি আছিল নিশ্চয় এতিয়া অখণ্ড সংখ্যা থকা এই সংখ্যাখিনি জানো ইয়াত আছে ইয়াতো বাওঁফালৰ সংখ্যা নাই গতিকে এটো কি হ'ব এটো মিছা আহিব ঠিক আছে এটো কি হল মিছা কিয় মিছা আহিব ইয়াৰ আমাৰ ৰিজনটো লিখিব লাগিব অখণ্ড সংখ্যাত থকা বা আমি এনেদৰে লিখো ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যাত নাথাকে পূৰ্ণ সংখ্যাত নাথাকে গতিকে কি হয় এটো উক্তিটো মিছা নেক্সট কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা পৰিমেয় মানে কি বুলি কৈ আছে পূৰ্ণ ঠিক আছে পৰিমেয় মানে পূৰ্ণ হয় না নহয় এটো মিছা হ'ব কেনেকৈ মিছা হ'ব পৰিমেয় বুলি ক'লে কি হয় আমাৰ আৰ্হিটো কেনেকুৱা হয় p/q আৰ্হিত আহে আৰু এখিনিয়ে পূৰ্ণ সংখ্যা হ'ব নে নহয় এটা পূৰ্ণ বুলি ক'লে আমি এই সংখ্যাখিনি বুজো মানে এটা p/q বুলি ক'লে ফৰ এক্সাম্পল আমি যদি 1/2 লওঁ ভগ্নাংশ এই ভগ্নাংশটো জানো ইয়াত আছে পূৰ্ণ সংখ্যাত আছে এটো নাই গতিকে ইয়াত আমি কি লিখিব এটো আমাৰ মিছা মিছা কি হ'ব এটা উদাহৰণ দিটো উদাহৰণস্বৰূপে আমি এই মাইনাস মই এটাই লৈছো 1/2 লৈছো উদাহৰণস্বৰূপে 1/2 এটা কি হয় এটা পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ নহয় তো মই যে 1/2 ললো বুলি 1/2 এ দিবলা হেতু নহয় যিকোনো এটা পূৰ্ণ সংখ্যা যেটো পূৰ্ণ নহয় পূৰ্ণ নোহোৱাৰ বেলেগ এটা উদাহৰণ দিলে আমাৰ ইয়াৰ ৰিজনটো হৈ যাব নিশ্চয় কোৱেশ্চন নম্বৰ 4 বুজা গল এটা নেক্সট আৰু দুটা আছে এমসিকিউ আছে কোৱেশ্চন নম্বৰ 5 এন্ড কোৱেশ্চন নম্বৰ 6 এটা কোৱেশ্চনটো ভালদৰে বুজি লবা কি দি আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা এনেদৰে দিছে এটা কোনকেইটা শুদ্ধ হয় কোৱেশ্চনটো ভালদৰে একবাৰ চাই লোৱা মই স্ক্ৰিনত পুতে কোৱেশ্চনটো দেখুৱাই দিছো প্ৰতিটো স্বাভাৱিক সংখ্যা ঠিক আছে স্বাভাৱিক মই জাস্ট স্বাভাৱিক এনেদৰে লিখিছো স্বাভাৱিকটো এটা পূৰ্ণ সংখ্যা হয় নে নহয় ফাৰ্স্ট সেন্টেন্সত কি দিছিলে এটা পূৰ্ণ সংখ্যা এটো পূৰ্ণ হয় না নহয় স্বাভাৱিকখিনি পূৰ্ণ হয় এটো ৰাইট হয় তাবা কি বুলি কৈছে অখণ্ডও হয় নেক্সট কি কৈ আছে পৰিমেয় হয় হল না এটো পৰিমেয় হয় তাৰপিছত কৈছে বাস্তৱ সংখ্যাও হয় স্বাভাৱিকটো পূৰ্ণও হয় অখণ্ডও হয় পৰিমেয় হয় বাস্তৱও হয় গতিকে গোটে চাৰিওটাই হয় এটা আকৌ মেইন অপচনখিনি আকৌ তলত দি আছে কেৱল 1 বুলি কৈছে হল না কেৱল 1 নহয় কেৱল 1 and 2 কৈছে এটো নহয় কেৱল 1 2 3 এটো নহয় 1 2 3 4 আটাই কেটা গতিকে ইয়াত অপচন কি আহিব অপচন ডি ইজ কাৰেক্ট আনসাৰ আহিব ওপৰৰ আটাই কেটাই শুদ্ধ হয় নেক্সট কোৱেশ্চন নম্বৰ 6 ত কি বুলি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা কি ক'লে পৰিমেয় ঠিক আছে প্ৰতিটো পৰিমেয় সংখ্যাই কি সংখ্যা হয় স্বাভাৱিক সংখ্যা হয় নেকি পৰিমেয় বুলি ক'লে মই অলপ আগত দেখুৱাইছিলো যে
আমি 1/2 এটা লৈছিলোঁ 1/2টো কি নহয় এইটো পূৰ্ণ নহয় আমি সেইটো গম পাইছিলোঁ ঠিক একেধৰণে এইটো স্বাভাৱিক হয় জানো এইটো স্বাভাৱিক নহয় গতিকে স্বাভাৱিক হ'ব নোৱাৰে অপশ্যন এ নহয় ছেকেণ্ড কৈছে পূৰ্ণ সংখ্যাও নহয় অখণ্ড সংখ্যাত ভগ্নাংশ নাথাকে গতিকে এইটোও নহয় লাষ্ট কি কৈছে এটা বাস্তৱ সংখ্যা য়েছ অপশ্যন ডি ইজ কাৰেক্ট কিয় কাৰেক্ট যে ই বাস্তৱ সংখ্যা হয় গতিকে আজিলৈ এই ভিডিঅ'টোত আমি অনুশীলনী 1.1 ডিছকাছ কৰিলোঁ কিবা যদি বুজাত অসুবিধা আছে মোক কমেণ্ট কৰি জনাব পুনৰ আমি ডিছকাছ কৰিম